এই ক্ৰাইটেৰিয়াবিলাকত সেই মানুহবিলাকক যদি অলপ উদগনি দিয়া যায়, মন্ত্ৰীৰ পত্নীগৰাকীয়ে এই ব্যৱসায়টো নকৰিলেও চলে, কিন্তু তেওঁ এই ব্যৱসায় কৰা দেখুৱাই চৰকাৰৰ পৰা 50 লাখ টকাৰ ছাবচিডি লোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোত আমাৰ আপত্তি আছে আৰু সেই আপত্তিটোৰ কথাটো ৰাজহুৱাভাৱে আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। সেই যিয়ে প্ৰকৃততে কৰি আহিছিল সেই ব্যৱসায়ীবিলাকে যদি পালেহেঁতেন তেনেহ'লে বহুত উপকাৰ হ'লহেঁতেন। তেনেহ'লে চৰকাৰৰ যিটো ব্যৱস্থা এইটোত সকলোৱে শলাগ ল'লেহেঁতেন। কিন্তু এই ব্যৱস্থাৰ অহাৰ কাৰণে পূৰ্বৰ যিটো আছিল তাত ৰাজনৈতিক ব্যক্তিয়ে ইয়াত ল'ব নোৱাৰে বুলি আছিল, কিন্তু এতিয়াৰ যিটো নিয়মাৱলী এই হেৰিখন কৰিছে তাত 2, 3, 4 এই তিনিওটা ডিলিট কৰি দিছে, দি এতিয়া মন্ত্ৰীৰ পত্নীও পাব পৰা এটা ব্যৱস্থা কৰিছে। গতিকে এই ব্যৱস্থাটোত আৰু অধিক মানে আপোনালোকৰ জৰিয়তে এই বিষয়টো অধিক তথ্য পোহৰলৈ অহাৰ কাৰণে মই আপোনালোকৰ ওচৰত এটা অনুৰোধ জনাইছোঁ। চৰকাৰৰ প্ৰকৃত ব্যৱস্থাটো হ'লহেঁতেন, কিন্তু তাৰ বিপৰীতে মন্ত্ৰীগৰাকীৰ সেই ফাৰ্মখন কেতিয়াৰ পৰা হৈছে, তাত গৰু ক'ৰ পৰা আনিছে, এই কথা বাৰ্তাবিলাক যদি আপোনালোকৰ অনুসন্ধানমূলক এটা বাতৰি আহে তেনেহ'লে ৰাইজ উপকৃত হ'ব আৰু বিভাগীয় বিষয়াসকলেও সচেতন হ'ব। তেওঁলোকে টেণ্ডাৰ কৰিছিলে, টেণ্ডাৰত তেওঁলোকৰ আছিলে আগতে নিয়ম আছিলে যে ৰাজনৈতিক ব্যক্তিয়ে এই ধৰণৰ সুবিধা ল'ব নোৱাৰে। তেওঁলোকে সেই টেণ্ডাৰখনৰ 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ ক্লজ যি নিয়মাৱলী আছিলে সেই 3টা ডিলিট কৰি দিছিলে। দি পেলাই ৰাজনৈতিক ব্যক্তিৰ পৰিয়ালেও ল'ব পৰা এটা ব্যৱস্থা তেওঁলোকে কৰি লৈছিলে। তো সেইকাৰণে আমি ক'ব বিচাৰিছোঁ ইয়াত যিখন লিষ্টত 13 নম্বৰ নামত আছে সেইটো হ'ল জয়ন্ত মল্ল বৰুৱা, তেখেতৰ সহধৰ্মিনী জুলি ডেকা। তেখেতৰ নামত 50 লাখ টকা মানে 30% ছাবচিডি আছিলে। ছাবচিডিৰ পৰিমাণ হ'ল প্ৰায় 50 লাখ টকা, 49 লাখ কিমান টকা পাইছে তেওঁলোকে। আৰু সেই ছাবচিডি তেওঁলোকে গ্ৰহণ কৰিছে। আৰু এই 15জন যি তালিকা তেওঁলোকে দিছে তাৰ ভিতৰত নামবিলাক এনেকুৱা যে আস্থা ডায়েৰী বঙাইগাঁও, এই ধৰণে এই 15জনৰ ভিতৰত এনেকুৱা ডায়েৰীৰ লগত নাম থকা 10টা নাম আছে আৰু 5টা নাম অকল ব্যক্তিগত নামৰ তেওঁলোকে এলটমেণ্ট দিছে। এই ব্যক্তিগত নামবিলাক কেতিয়া তেওঁলোকে ডায়েৰীৰ লগত সংযুক্ত হ'ল, ফাৰ্ম বা কিবা বুলি তেওঁলোকৰ ক'তো বিশেষভাৱে উল্লেখ নাই। এতিয়া কথা হ'ল তেওঁলোকে যিখিনি কথা ক'লে যে আৰু ইয়াতে এটা নিয়ম আছিল মিনিমাম 3 বছৰৰ ৰিটাৰ্ণ লাগে আৰু 3 বছৰত মিনিমাম 50 লাখ টকাকে তেওঁলোকৰ উপাৰ্জন হ'ব লাগে, মিনিমাম 50 লাখ টকাৰ টাৰ্ণ অভাৰ হ'ব লাগে লাষ্ট 3 ইয়াৰ্ছত। কিন্তু আমাৰ হাতত পৰা তথ্য মতে এই আমি যিগৰাকী ব্যক্তি বিশেষৰ কথা এতিয়া আমি উলিয়াইছোঁ, তেওঁৰ ফাৰ্মখনত গৰু আহিছিল গিৰ গাই আজিৰ পৰা প্ৰায় 2 বছৰ আগত, 3 বছৰ হোৱা নাই। সেই এষ্টাব্লিছমেণ্টটো 3 বছৰ হোৱা নাই, 3 বছৰতকৈ কম দিন হৈছে। কিন্তু তেওঁ কি ধৰণে মন্ত্ৰী, কেবিনেট মন্ত্ৰীৰ পত্নী হোৱাৰ সুবাদতেই তেওঁ এই ছাবচিডি পাবলৈ সক্ষম হ'ল নেকি? আৰু যদি তেনেকুৱাই নীতি নিয়ম হৈছে, যেনেকৈ আমি জানো আগতে মুখ্যমন্ত্ৰীৰ পত্নীও প্ৰায় 10 কোটি টকাৰ ছাবচিডি পোৱা বুলি আপোনালোকৰ মাধ্যমেদি আমি গম পাইছিলোঁ। আজি যদি সেইটো হৈছে তেওঁৰ পথকে অনুসৰণ কৰি আজি তেওঁৰ কেবিনেট সতীৰ্থ বা কেবিনেট মন্ত্ৰীৰ পত্নীও একেই পদাংক অনুসৰণ কৰিছে, আৰু যাৰ ফলত অসমৰ যি খাটি খোৱা এই ব্যৱসায়ৰ লগত গোপালকসকল আছিলে তেওঁলোকে কিন্তু তাৰ সুবিধা নাপালে। অসমৰ দৰে নিবনুৱা সমস্যা এখন জৰ্জৰ ৰাজ্যত এই সুবিধাসমূহ তেওঁলোকে পালে বেছি উপকৃত হ'লহেঁতেন মন্ত্ৰী পত্নী এগৰাকীয়ে পোৱাতকৈ। এই কথাবিলাকত আমাৰ দ্বিমত আছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে আমি ইয়াক গৰিহণা দিছোঁ আৰু আপোনালোকক আমি আহ্বান জনাব বিচাৰিছোঁ যাতে আপোনালোকে এই কথাবিলাক সবিস্তাৰে আপোনালোকে আপোনালোকৰ মাধ্যমেদিও আৰু অধিক তথ্য আপোনালোকে উলিওৱাৰ চেষ্টা কৰক আৰু এই কথাবিলাক যাতে অসমৰ ৰাইজলৈ যায়। আৰু এই যি বিভাগ আছে ডায়েৰী বিভাগ, তেওঁলোকৰ কৰ্মকৰ্তাসকলেও যাতে এই ধৰণৰ কাম কৰাৰ আগত তেওঁলোকে যাতে চৰজমিন তদন্ত কৰি উচিত ব্যক্তি যোনে পাব লাগে তেওঁলোককহে দিয়াৰ ব্যৱস্থা কৰিব লাগে। এই ধৰণে ইয়াত ৰাজনীতিকৰণ হ'ব নালাগে, তাৰ প্ৰতিহে আমি দাবী জনাইছোঁ। ধন্যবাদ।